জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী ৰ'বচোন কিশোৰৰ কি কৰিব এতিয়া মানে ৰাজাই কৈছে তাৰ একাউণ্ট বোলে খালী ৰাজাৰ পৰা পইচা লৈছে ভাল কথা। হেল্ল' কোনে ক'লে? মই বহাগীয়ে ক'লো ক'ত আছা তুমি কোন মা মইহে কি হ'ল পুৰীয়ে পানী খাব বিচাৰিছে তাই গা বেয়া লগা নাইতো নাই নাই জাষ্ট পানী খাব বিচাৰিছে দেউতা তুমি চিন্তা নকৰিবা সব ঠিক হৈ যাব নিখিল বৰঠাকুৰৰ জেল হ'বই হেৰা বৰ দামী উকিল ধৰিছে সি উকিল দামী হ'লে মিছাটো সঁচা হৈ নাযায় পিছে দেউতা তোমাক কালি থানাত কি সুধিছিলে সিহঁতৰ নিয়মটো কৰিছে তেওঁলোকে ধৰা নিখিলজন মই কোৱা নিখিল হয়নে নহয় সেইটো সুধিবৰ কাৰণে এনেতে সেই সময়তে ডাঙৰ গৈ পালে বাক মই ফোন কৰিছিলোঁ মোৰ ওপৰত যে তাই খং উঠি আছে তাই কথাতে বুজিছোঁ কিয় মোৰ সিদ্ধান্তটো নকলো যে তাইক ময়ে কৈ দিম দেই তোৰ গাতটো দুখ নাই তই অকৰ্মান্য অপদাৰ্থ বাপেৰৰ বাবেহে ত্যাগ কৰিছ দেউতা সেইটো কাম নকৰিবা কিন্তু নহ'লে মই কেতিয়াও ইয়ালৈ নহা হ'ম পিছে মইহে তোক জোৰ কৰি যাবলৈ বাধ্য কৰিছোঁ তুমি ভুল একো কৰা নাই এতিয়া আমিতো সুখী নীলম সুখী মই সুখী আৰু মাও এই ঘটনাটোৰ পিছৰ পৰাই লাহে লাহে সলনি হ'ব ধৰিছে কি সঁচাইনে খং নকৰা হৈছে ভালকৈ কথাও পাতে দেউতা মায়ে তোমাৰ সৈতে কি এতিয়াও মাতবোল কৰাই নাই নেকি গিৰিয়েক মৰিল বুলি ভাবিছে চাগে দেউতা এনেকুৱা কথা নকবা মই বেয়া পাওঁ এনেকুৱা কথা ক'লে মই মাক বুজাম দিয়া বা মই চাহ বনাইছো বল
মালৈ বনালি দিলেও নাখায় দেখোন। খাব তই একাপ দেউতাক দি বাকী দুকাপ মা ৰুমলৈ লৈ আহিবি দেউতা চাহ আনোনে তোমাৰ কাৰণে? যা লৈ আহ। হেল্ল', মই সৰু কাম এটাত আহিছোঁ, যামেই আৰু। ৰুমত সোমাই কাপোৰযোৰ সলাই গৈ আছোঁ। থৈছোঁ। থেংক ইউ ৰাজা অহাৰ বাবে। বহা। সোনকালে কোৱা কি ক'ব লগা আছে, মোৰ সময় নাই। আগতে বহি লোৱাচোন। এই সময়ত ৰিচাৰ্ডকৈ আৰু কিবা ডাঙৰ কাম হ'ব পাৰে জানো? এই সময়ত তাইক তোমালোকৰ ছাপোৰ্টৰ প্ৰয়োজন। অ' তাৰমানে তাই তোমাৰ আগত আমাৰ কমপ্লেইন কৰিছে, ৰাইট? নাই নাই, নাই কৰা। সিদিনা তাই ছুইচাইড এটেম্প কৰিছিল। কি? সেই চোৱাতে মই আহি নোপোৱা হ'লেতো ৰাজা, তাইক মেণ্টেল ছাপোৰ্টৰ খুবেই প্ৰয়োজন। ছাপোৰ্ট আৰু কেনেকৈ কৰিম? ইমান দিনে কথাটো আমি দেউতাৰ পৰা লুকুৱাই ৰাখিছিলোঁ। দেউতাই যাতে কথাটো গম নাপায় তাৰ কাৰণে তাইক আমি দিল্লী পঠোৱাৰ প্লেনিঙো কৰিছিলোঁ, মই আৰু মায়ে। তাতে 6 মাহ থাকি এবৰ্ট কৰি আহিবলৈ কৈছিলোঁ। কিন্তু নাই, তাই আমাৰ কথা নুশুনে। তাই বোলে এবৰ্ট নকৰে। ৰাজা, নিজৰ সন্তান এটাক কেনেকৈ মাৰি পেলাব কোৱাচোন? অবৈধ সন্তান। বিয়া নোহোৱাকৈ এজনী ছোৱালী মাক হ'লে তাইৰ জীৱনটো কি হ'ব পাৰে এবাৰ ভাবি চোৱাচোন। এতিয়া কুণালে মানি নলয় সেই সন্তানটো তাৰ বুলি। মানি লোৱাব লাগিব। কেনেকৈ? মাৰপিট কৰি? হা? তাৰ হাত কিমান ওপৰলৈ তুমি জানানে? আমাৰ গোটেইকেইটাক সি জেলত ভৰাই থৈ দিব। মাৰপিট কৰিবলৈ মই কোৱা নাই, বুজাবলৈ কৈছোঁ। চেষ্টা কৰিছিলোঁ, কিন্তু সি কোনো পধ্যেই মানি নলয়। কেইবাৰ চেষ্টা কৰিছিলা? এবাৰ? এবাৰ কৰিয়ে গম পাই গৈছোঁ যে সি মানি নলয়। এবাৰ চেষ্টা কৰি হাৰ মানিলে কেনেকৈ হ'ব ৰাজা? আকৌ চেষ্টা কৰিব লাগিব। মই নোৱাৰিম। মা, তুমি নামি কিয় আহিলা? মই ব্ৰেকফাষ্ট ৰেডিয়ে কৰিছিলোঁ, ওপৰলৈ লৈ গ'লোহেঁতেন নহয়। মা, মই নাখাওঁ। কিয়? ভোক নাই? মোৰ ভয় লাগিছে মা। এবাৰ চেষ্টা কৰি হাৰ মানিলে কেনেকৈ হ'ব ৰাজা? আকৌ চেষ্টা কৰিব লাগিব। মই নোৱাৰিম।
ৰিচাৰ দায়িত্ব মানে তুমি নোলোৱা। তাই মোৰ আৰু মাৰ কথা শুনা হ'লে তাই দায়িত্ব ল'লোহেঁতেন, কিন্তু এতিয়া তাই যি কৰে কৰি থাকক, তাই মৰিলেও আপত্তি নাই। ৰিচাক তুমি মৰিব দিব পাৰা, মই নোৱাৰো। মই তাইক বচাম। অঁ, মই গৈ আছোঁ। যদি ৰিপৰ্টটো বেয়া আহে তেতিয়া কি হ'ব? কেনেকৈ চম্ভালিম মই পৰীক? হে ভগৱান, মোক বহুত দিছা, এইটো সুখ দিবা প্ৰভু। সকলোবোৰ ভাল কৰি ৰাখিবা প্ৰভু। মা, মা, হা? তুমি তুমি নামি কিয় আহিলা? মই ব্ৰেকফাষ্ট ৰেডিয়ে কৰিছিলোঁ, ওপৰলৈ লৈ গ'লোহেঁতেন নহয়। মা, মই নাখাওঁ। কিয়? ভোক নাই? মোৰ ভয় লাগিছে মা। ভয়? কিয়? তেওঁ ৰিপৰ্ট আনিবলৈ যোৱা নাই জানো? গৈছে। যদি ৰিপৰ্টত কিবা বেয়া আহে মা? আকৰিজনী, একো বেয়া নহয়, এনেই চিন্তা কৰি নাথাকিবা। নহয় অ', আনৰ বেয়া কৰিলেহে আমাৰো বেয়া হ'ব। মনটোক শান্ত কৰি ৰাখা আৰু মনতে ভাবা সকলো যাতে ঠিকে থাকে। মোৰ ছোৱালীৰ এইটো হাঁহি নালাগে, খোলা হাঁহিটো লাগে। নাই নাই, তুমি নালাগে, তুমি বহা, মই গৈছো। বহা। বাবা, ৰিপৰ্ট দিলে? ৰিপৰ্টটোত কি আহিছে? চিন্তা নকৰিবা মা, মই চব ব্যৱস্থা কৰিছোঁ নহয়। যি দুখী সি শাস্তি পাবই। দেউতাক ধৈৰ্য ধৰিবলৈ ক'বা। মই আধা ঘণ্টামানৰ পাছত কোৰ্টলৈ যাম। ৰিপৰ্টটোত কি আহিছে? সকলো ঠিকে আছে ন? তাই কিবা এটা সুধি আছে বাবা। ৰিপৰ্টত কি আহিছে? ভালে আছেতো সকলো? আপুনি কওকচোন কি আহিছে ৰিপৰ্টত?
প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ কওকচোন কি আহিছে যেতিয়া সাৱধান হ'ব লাগিছিল তেতিয়া সাৱধান নহয় এতিয়া চিন্তা কৰি থাকিলে কি হ'ব বাৰে বাৰে কৈছিলোঁ সাৱধান হ'বা কিন্তু নাই তেওঁতো নিজৰ মৰ্জিমতেই কৰিব তই ইমান খং কৰিছ কিয় বাবা মোৰ মগজটো গৰম হৈছে যে সেইকাৰণে বাবা শুনচোন চিন্তা নকৰিবা মা মই চব ব্যৱস্থা কৰিছোঁ নহয় যি দুখী সি শাস্তি পাবই দেউতাক ধৈৰ্য ধৰিবলৈ ক'বা মই আধা ঘণ্টামানৰ পাছত কোৰ্টলৈ যাম 1 মিনিট বেয়া নাপায় যদি সোমাই আহকচোন মা কোনোবা আহিছে মই তোমাক আকৌ ফোন কৰিম দেই অ' মেডাম আহক ভিতৰলৈ সোমাই আহক এইখিনিতে মোৰ এটা কাম আছিলে সেইকাৰণে মই ভাবিলোঁ যে তোমাৰ কিটচেনত এবাৰ সোমাই যাওঁ কেন আই চিট অ' বহক থেংক ইউ তুমিও বহাচোন প্ৰথমে মই আপোনাৰ কাৰণে চাহ একাপ কৰোঁ নাই নালাগে চাহ পিছতো খাম আগতে তুমি অকণমান বহাচোন কথা পাতো কালি দৌৰাদৌৰিকে ফোনত কথাবিলাক শুনিলোঁ এতিয়া বুজাই কোৱাচোন কি হৈছে আপুনি কৈ দিয়াৰ বাবে অচিয়ে আমাৰ পক্ষত আকৌ কথা ক'বলৈ লৈছে নহ'লে নিখিল বৰঠাকুৰৰ পক্ষতে কৈ আছিলে থেংক ইউ মেডাম